আৰু নিশ্চিত ৰূপত অহা 5 বছৰ অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ কিয় অসমে বহুত সংকটৰ মাজেদি আগবাঢ়িছিল আৰু কংগ্ৰেছে এই সংকটবিলাক আমালৈ ঠেলি দিছিল। অসমে জাতিটোক নিঃশেষ কৰাৰ কাৰণে কংগ্ৰেছে তেওঁলোকে যি তেওঁলোকৰ ক্ৰূৰ চক্ৰান্ত আছিলে, খুব গভীৰ তেওঁলোকৰ ষড়যন্ত্ৰ আছিলে, এই ষড়যন্ত্ৰক নস্যাৎ কৰি অসমৰ ৰাইজে যি ব্যাপক জনাদেশ দিছে, সেই ব্যাপক জনাদেশ নিশ্চিতভাৱে আমি দেখিছোঁ। আজি তাৰ প্ৰতিফলন হৈছে। লক্ষ লক্ষ লোক আজি গুৱাহাটীত শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছে আৰু ভাৰতবৰ্ষৰ আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকে ধৰি সকলো আজি আমাৰ জ্যেষ্ঠ নেতৃবৰ্গ, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, 28জন উপমুখ্যমন্ত্ৰী, 15জনতকৈ অধিক কেবিনেট মন্ত্ৰী, এই সকলোবিলাকে আহি অসমৰ বুথ হবৰ পৰা বিজেপিৰ সভাপতি আৰম্ভ কৰি NDAৰ সকলো কাৰ্যকৰ্তাই আজি যি উৎসাহ দেখুৱাইছে, নিশ্চিতভাৱে আমাৰ দায়িত্ব পূৰ্বতকৈ বাঢ়িল। আমি বিনয়ীভাৱে অসমৰ জনতাক আগন্তুক দিনত সেৱা কৰিম।